আকৌ চাব পৰা চিনেমা হয়নে? আকৌ চাবনে? আপোনালোকৰ সৈতে আপোনালোকৰ লগতে সমগ্ৰ তেজপুৰবাসী ৰাইজৰ ওচৰত মই সেৱা জনাইছোঁ আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অত বছৰে আপোনালোকে দি অহা মৰমৰ বাবে আৰু এই ছবিখনকো আপোনালোকে মৰম দিছে আপোনালোকে বহুমূলীয়া সময় উলিয়াই আহি আপোনালোকে হলত আহিছেহি আমাৰ কাৰণে বৰ ডাঙৰ কথা আজীৱন কৃতজ্ঞ হৈ থাকিম আৰু ভাল ভাল কাম দি যাম বুলি প্ৰতিজ্ঞাবদ্ধ এই ভাল দিন যে আহিছে তাত বাৰে বাৰে একেটা কথাই প্ৰমাণ হৈছে আৰু ই আচলতে আমি ছবি নিৰ্মাতাসকলৰ কাৰণে এক সাহস যে অসমীয়া ৰাইজে সদায় অসমীয়া ছবিয়েই চাব বিচাৰি আছিলে হয়তো ক'ৰবাত কিবা এটা আমি দিব পৰা নাছিলোঁ যিটোৰ কাৰণে তেওঁলোক হললৈ আহিব পৰা নাছিল বা অহা নাছিল কিন্তু এতিয়া কেইবাখনো হিন্দী ছবিৰ লগত কম্পিটিশ্যন কৰি যেতিয়া অসমীয়া ছবিসমূহ যেতিয়া ভাল ভাল ৰিজাল্ট দেখুৱায় বাকী হিন্দী চিনেমাতকৈও ভাল ৰিজাল্ট দেখুৱায় তেতিয়া আমি বহুত সাহস পাওঁ আচলতে যথেষ্ট সাহস পাওঁ গতিকে এতিয়া মই যি দেখিছোঁ এই মৰম অব্যাহত থাকিব অসমীয়া ৰাইজৰ অসমীয়া ছবিৰ প্ৰতি যি মৰম সেয়া তেওঁলোকে দাঙি ধৰিবলৈ কাৰণে আমি তেওঁলোকক ভাল ভাল ছবি উপহাৰ দিব পাৰিম এতিয়া কেৱল চৰকাৰৰ ওচৰত মোৰ অনুৰোধ তেওঁলোকে আমাক ছবি গৃহ দিয়ক একচুৱেলি আমাৰ এইটো প্ৰমোশ্যন নহয় আমি আচলতে ৰাইজক ধন্যবাদ দিবলৈহে আহোঁ হললৈ আৰু সেই অঞ্চলটোৰ ৰাইজখিনি এইটো বুজক আমি প্ৰেক্টিকেলি প্ৰত্যেকটা শ্ব'ত আমি আহিব নোৱাৰোঁ থাকিব নোৱাৰোঁ কিন্তু এটা হললৈ আমি যেতিয়া আহোঁ তাৰ এইটো অৰ্থ বুজায় যে আমি আচলতে সেই চহৰখনৰ সেই মানুহখিনিৰ ওচৰত কৃতজ্ঞ আৰু আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছোঁ গতিকে ছবি এখন যি ধৰণে আদৰি লৈছে আমাৰ দৰ্শক ৰাইজে সি আমাক অতিকৈ উৎসাহিত কৰিছে আৰু ভাল ভাল কাম আগলৈ কৰি যাবলৈ আৰু আজিলৈকে যি ধৰণে মৰম ৰাইজে দি আহিছে এই ধৰণৰ মৰম যদি অসমীয়া চলচ্চিত্ৰ উদ্যোগটোৱে পাই থাকে তে মই ভাবোঁ যে অতি শীঘ্ৰেই ভাৰতবৰ্ষৰ বিনোদনধৰ্মী ছবিসকলৰ শাৰীত অসমেও শাৰী পাতি থিয় হ'ব পাৰিব সমান্তৰালভাৱে যদিও আমাৰ বাজেট তেওঁলোকৰ ছবিতকৈ বহুত কম গতিকে আমাৰ যিটো বস্তু বাজেটত নাটনি হয় সেইটো আচলতে দৰ্শকৰ সাহসে দিয়ে আগুৱাই গতিকে এই ধৰণৰ সাহস যদি আমি পাই থাকোঁ আমি আৰু বহুত ভাল ভাল কাম কৰিব পাৰিম আজি পেৰেল চিনেমা বা চিৰিয়াছ ছবিৰ ক্ষেত্ৰত অসমৰ পৰা বহু ছবি নিৰ্মাণ হয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে বঁটা তুলিবলৈ সক্ষম হয় কিন্তু বিনোদনধৰ্মী ছবিৰ ক্ষেত্ৰত আমি বহুত পিছুৱাই আছোঁ গতিকে সেই প্ৰচেষ্টাৰে আগবাঢ়ি আহিছোঁ আজি আহি আমি তেজপুৰত উপস্থিত হৈছোঁ সুন্দৰ বক্স অফিচৰ কালেকশ্যনৰ কথা মই আপোনালোকক এইকাৰণে ক'ব নোৱাৰোঁ মই কেৱল এটা কথা জানো যে দেওবাৰে আমি 52 লাখ আমাৰ কালেকশ্যন হৈছিলে সেইটো কথা আমি সঠিকভাৱে জানো কিন্তু তাৰ আৰু বাকী এতিয়া এড আপ হৈ কিমান হৈছে সেইটো মই গম নাপাওঁ মই কেৱল এটা কথাই চকু দিওঁ যাতে হললৈ অহা মানুহখিনি যাতে কষ্টেৰে উপাৰ্জিত টকা যেতিয়া তেওঁলোকে টিকেট এটা কাটি সোমায় তেওঁলোকে যেন অথলে যোৱা যেন নাপায় টিকেটকেইটা তেওঁলোকে যেন হাঁহিমুখে ওলাই যায় সেইটো চোৱাটো মোৰ কাম সেইটো মই চাইছোঁ বাকী প্ৰযোজকে চাব সিফালে নমস্কাৰ আমি আজি আহিছোঁ তেজপুৰ চ' আমি এনেকৈ হল ভিজিট ফাৰ্ষ্ট টাইম মই কৰিছোঁ লাইফত চ' মই ইমান মৰম পাইছোঁ চবৰ পৰা থেংক ইউ ছ' মাছ চবে মোৰ চেৰা বলিয়া আৰু প্ৰীতি ক্ৰিমিনেল ইমান ভাল পাইছে এইটোৱে কৰি থাকিম আৰু आपको तो क्रिमिनल बहुत पसंद है ना मुझसे प्रीति क्रिमिनल कहीं मिलेगी क्या नहीं ना बस সেইটোৱে থেংক ইউ ছ' মাছ গতিকে জন্মস্থানত আহিছোঁ আৰু চিনেমাখন কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা লাগিব আপোনালোক আহিছে আজি আমাৰ এই চিনেমাখনৰ প্ৰচাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে আৰু ৰবিদাই কোৱাৰ নিচিনাকৈ আমাৰ বক্স অফিচ চেল খুবেই ভাল অল অভাৰ ইণ্ডিয়া বাকী আমি যিহেতু প্ৰথম সপ্তাহতে অল অভাৰ ইণ্ডিয়া ৰিলিজ কৰিছোঁ গতিকে আমাৰ পেন ইণ্ডিয়া ৰিলিজত আমাৰ কালেকশ্যন খুবেই ভাল প্ৰত্যেকখন মানে মেট্ৰ' চিটিজতে আমাৰ হাউচফুল গৈছে আৰু তেজপুৰতো দেখি ভাল লাগিছে তেজপুৰো আজি হাউচফুল গৈছে আৰু আকৌ এবাৰ মই তেজপুৰৰ পৰা সকলোকে অনুৰোধ জনাইছোঁ যাতে কোনেও যাতে চিনেমাখন হল ৰেকৰ্ডিং নকৰে আৰু দুই এখন ফটো আপলোড কৰাটো বেলেগ কথা কিন্তু আমি ষ্টেপ লৈ আছোঁ আমি প্ৰায় চেনেলছবিলাক ডিলিট কৰি দি আছোঁ যিসকলে হল ৰেকৰ্ডিং কৰিছে গতিকে খুবেই আশাবাদী আপোনালোক আহক চিনেমাখন সুন্দৰভাৱে হলত উপভোগ কৰক